সামগুৰি হালনাৰ ১ নং সীমনা বস্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ মুৰমুখ অৱস্থাত উদ্ধাৰ আন এগৰাকী মহিলা মৃত মহিলাগৰাকীৰ নাম মায়া কৰোৱা মুৰমুখ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী ববিতা ভূমিজ একেটা ঘৰতে দীৰ্ঘদিন ধৰি বসবাস কৰিছিল দুয়োগৰাকী মহিলাই মৃত মহিলাগৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আহত মহিলাগৰাকীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ প্ৰকৃততে দুয়োৰে মাজত হোৱা সংঘৰ্ষৰ পৰিণতি নে নিশা কোনো দুৰ্বৃত্তই এই নিশংসকাণ্ড সংঘটিত কৰিছে তাক লৈ এতিয়া সৃষ্টি হৈছে তুমুল ৰহস্য ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু সামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত স্নিফাৰ ডগ আৰু ফৰেনচিকৰ দলৰ সহায়ত আৰক্ষী চলাব পৰৱৰ্তী অনুসন্ধান জেগাটোৰ নাম কি 1 নম্বৰ সীমানা বস্তি এতে কি হৈছিল মানে ঘটনাটো ঘটনাটো আমিতো দেখা নাই এটা ৰাতিৰ ঘটনা হয় আমি ৰাতিপুৱাহে গম পাইছো কি গম পাইছে ৰাতিপুৱা আপোনালোকে দাদাই কৈছে বোলে নাই এনেকা তেনেকা ঘটনা হৈছে বোলে তহঁতে বোলে ক'ত আছিলে মানে কি ঘটনা হৈছিল ঘটনাটো মানে এটা কেছ আৰু মাৰা পিটা মাৰা হৈছিল কেইজনক মাৰিছিলে দুজনে কি নাম আছিলে মায়া কৰোৱা আৰু ববিতা ভূমিজ তেওঁলোকৰ ঘৰ ইয়াতে সীমনা বস্তিতে ন মানে ৰাতি কোনোবাই দুৰ্বৃত্তই মাৰি থৈ গৈছে দুৰ্বৃত্তই ইয়াতে মাৰি পেলাই থৈ গৈছে এগৰাকী মৃত্যু হৈছে ন আৰু এগৰাকী হস্পিটেলত আপোনালোকে খবৰটো ৰাতিপুৱাহে পাইছে তাৰপিছত আৰক্ষীক খবৰ দিছিলে আপোনালোকে পুলিচক খবৰ দিয়া নাই আপোনালোকে গাঁৱৰ মানুহে দিছে তাৰপিছত পুলিচ আহিছিলে আৰক্ষী SP জন আহিছিল নেকি আৰক্ষী অধীক্ষক আহিছিলে কিছু সময় পূৰ্বে নাই এইটো মোক ক'ব নোৱাৰে আৰু সিহঁতে জানে পুলিচ এইবিলাক মাতিছে মানুহখিনিতে খবৰ দিছে আপুনি আৰু ওচৰ চুবুৰীয়া হয় ন এইটো মোৰ ঘৰ আপোনাৰ ঘৰৰ ওচৰৰ কাষৰ ঘৰটো আপোনালোকে ৰাতি একো গম পোৱা নাছিল নেকি একো গম পোৱা নাই ন এইটো 1 নং সীমানা বস্তি ইয়াতে কিবা এটা ঘটনা সংঘটিত হৈছে নেকি হৈছে কেতিয়া হৈছে এইটোতো ক'ব নোৱাৰোঁ আমি খালি ৰাতিপুৱা 9টা বজাতহে মানে গম পাইছোঁ খবৰ পাইছে কি হৈছে বুলি খবৰ পাইছে এনেকুৱাই মাৰপিট হৈছে বুলি খবৰ পাইছোঁ এতিয়া তাৰপিছত আৰু গৈ চাইছোঁতো এজনক দেখি পালোঁ যোনে অলপ হেৰি হৈ আছিলে আঘাত হৈছিলে তাৰপিছত আৰু মই লগে লগে গৈ আৰু জনালোঁ সিহঁতৰ পৰিয়ালটোক লগতে আৰু গামবুঢ়াকো পালোঁ ৰাস্তাতেই গামবুঢ়াকো জনালোঁ কোনে কৰিছে কি কথা মইতো নাজানো এগৰাকীৰ মৃত্যু হৈছে নেকি এগৰাকীৰ মৃত্যু হৈছে কি নাম তেখেতৰ মায়া কৰোৱা আৰু যোনগৰাকী আঘাত হৈছিলে তেখেতৰ নাম কি ববিতা ভূমিজ তেখেত দুইজনী একেলগে আছিল নেকি এটা ঘৰতে থাকে নেকি বান্ধৱী আছিল দুজনী বান্ধৱী আছিলে একেলগে আছিলে কিন্তু দুইজনীকে ৰাতি কোনোবা কোনো দুৰ্বৃত্তই এই ঘটনাটো সংঘটিত কৰিছে বুলি আপুনি সন্দেহ কৰিছে নেকি আপোনালোকে আৰক্ষীক খবৰ দিছিলে আৰক্ষী আহিলে তদন্ত কৰি আছে এতিয়া নগাঁও আৰক্ষী অধীক্ষকগৰাকীও আহিছিলে আপোনালোকক কিবা কথা পাতিছে নেকি এতিয়া আহিছিলে মই কথা পাতিলোঁ এতিয়া কোন ক'ৰ পৰা আহিছে মইতো নাজানো যোনে যেনেকুৱা সুধিলে তেনেকুৱা কৈছে এতিয়া আপোনালোকে কি তদন্ত বিচাৰিব নেকি আৰক্ষীৰ লগত তদন্ত মানে এতিয়া যোনেই কৰিছে মানে সঠিক বিচাৰটো হ'ব লাগে আৰু সঠিক তদন্ত কৰি দিব লাগে যোনে কৰিছে তাকো দোষীয়ে শাস্তি পাব লাগে এতিয়া যোনগৰাকী আঘাতপ্ৰাপ্ত মহিলা আছিলে তেখেতক মেডিকেল কৰিবলৈ লৈ গৈছে মেডিকেল তাৰ হেৰি জোঁৱাই এটা ছোৱালীৰ জোঁৱাই আৰু এটা ভতিজা ল'ৰা মেডিকেললৈ লৈ গৈছে এইখন কি সীমনা বস্তি হয় ন নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ